Hello guys, Poppy Vlogger আনিটি ব্লগলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো আপোনালোক সকলো ভালে আছে আৰু ময়ো ভালে আছো। সো আজি ওলাইছো আমি তিনচুকীয়ালৈ বুলি, যেহেতু আমাৰ দোকানৰ বজাৰ কৰিবলগীয়া আছে বহুত, হেতু কাৰণে ওলাইছো ৰাতিপুৱাতে। তো এতিয়া পালোহি আমি ডুমডুমা। তো ডুমডুমা ৰখিলো আৰু ৰূপমে কল লৈছে। কলখিনি লৈছে বিশেষ কাবাৰ কাৰণে আমি লৈছো। তো কাৰ কাৰণে লৈছো আমি জনাম। তো চাইকেল আহি পালোহি এতিয়া আমি বৰহাবজান তামুলী হোটেল পালোহি আৰু তাতে ভাবিলোঁ আমি ৰাতিপুৱা ব্ৰেকফাষ্টটো ইয়াতে কৰি লওঁ, যিহেতু ঘৰৰ পৰা একেবাৰে সোনকালে ওলাই আহোঁ আৰু ইমান সোনকালে একো খাই আহিবলৈও মন নাযায়। সেইটো কাৰণে ভাবিলোঁ দুইটা কিবা এটা খাই লওঁ, আৰু দিনটোতো ঘূৰি ফুৰিবই লাগিব, ইফালৰ পৰা সিফালে বজাৰ কৰিব যাওঁতে মানে খাবলৈ সময়ে নহয়গৈ। তো ভাবিলোঁ দুইটাই পুৰিকে খাই লওঁ। এয়া পুৰি খাই আছোঁ দুইজনে। এতিয়া খাই আহি গ'লোঁ পুৰি চব্জি আৰু লগতে চাহ এটা লৈ আছোঁ, খাই আছোঁ। গাড়ীত আহি আছে পেলাই চাব আৰু মই এটা ইয়াৰ চাহটো আচলতে এই তামুলী হোটেলৰ চাহটো বহুত ভাল লাগে খাবলৈ। চাহ হওক বা মিঠাই হওক ভাল লাগে খাবলৈ। সেইটো কাৰণে ৰাতিপুৱা একো খাই অহা নাছিলোঁ, ইয়াতে ৰখি কিবা এটা খাই লওঁ আৰু খালোঁ। তো এতিয়া আকৌ গৈ থাকোঁ তিনচুকীয়ালৈ, চাই থাকোঁ। এতিয়া তিনচুকীয়া পাবলৈ হৈছে আৰু আজি বতৰটো বহুত ধুনীয়া, ৰ'দো দিছে। একেবাৰে বৰষুণ বতৰ হ'লেও ভাল নালাগে, ৰ'দটো কম থাকিলে ভাল লাগে আৰু ইফালে গৈও ভাল লাগে। তো এতিয়া আমি পালোহি তিনচুকীয়া আৰু ইয়াতে গাড়ী পাৰ্ক কৰিছোঁ। আমি নিউ তিনচুকীয়া জংচনটো য'ত আছে তাতে পাৰ্ক কৰিছোঁ পাৰ্কিঙত। আৰু এটা বেয়া লগা কথা, কলটো যাৰ কাৰণে লৈ আহিছিলোঁ লম্বু, আপোনালোকে চাগে দেখিছে মোৰ ৰিলছ এটা। লম্বুক আমি এদিন কল খুৱাইছিলোঁ আৰু প্ৰায় তিনচুকীয়ালৈ আহিলে লম্বুৰ কাৰণে মানে কল লৈয়ে আহোঁ আমি। বৰহাবজান পাৰ হৈ আছিলে ন, কোন ঠাই জানো, ঠাইডোখৰ বিশেষ ক'ব নোৱাৰিছোঁ। তাতে মানে হাতী পোৱালিকেইটা থাকে, বৰ মৰম লগা। প্ৰায় আমি ক'ৰবাত আহিলে তিনচুকীয়া আহিলে তাৰ কাৰণে কিবা নহয় কিবা এটা কবি লৈ আহোঁ, নহ'লে কল লৈ আহোঁ। আজিও লৈ আহিছিলোঁ আমি কল, ৰাস্তাত কিনি পেলাই আনিছিলোঁ। তো লম্বু নাই আজি, চালোঁ লম্বু নাই ঠাইডোখৰ। আৰু ল'ৰা দুটাক সুধিলোঁ যে আছে কি, ক'ত গ'ল এনেকৈ বুলি কওঁতে বিক্ৰী কৰি দিলে বুলি ক'লে। এতিয়া সঁচা নে মিছা নে সেইটো বিশেষ ক'ব নোৱাৰিছোঁ, বেয়া লাগিল আৰু। পাঞ্জাৱত বিক্ৰী কৰিলোঁ বুলি ক'লে ন, কৰিলে বুলি ক'লে। কিমানখিনি সঁচা নাজানো, বিক্ৰী কৰিলোঁ বুলি ক'লে আৰু। তো এয়া আৰু কলখিনি এনেকৈ আছে চাওকচোন। মানে সদায় লৈ আহোঁ ন আমি, মানে যদি নাপাহৰোঁ প্ৰায় লৈ আহোঁ তিনচুকীয়া আহিলে লম্বুৰ কাৰণে। আজি নাই, বেয়া লাগিলে আৰু তাৰ কাৰণে একচুৱেলি লৈ গৈছিলোঁ। তো এতিয়া আমি আহিও পালোঁহি আৰু গাড়ীখন ইয়াতে পাৰ্ক কৰিলোঁ। দিনটোৰ কাৰণে আমি ওলাওঁ এতিয়া, বজাৰ কৰোঁ, কি পাৰোঁ কি নাপাৰোঁ আপোনালোকক দেখাম। তো চাই থাকিব এতিয়া বাজিলে 10টা বাজিবলৈ হ'ল। তো দোকানবোৰ প্ৰায় খুলিছে তিনচুকীয়াতে। কৰি লওঁ, আজি ৰ'দটো বহুত কাঢ়া। দুজনে এতিয়া দিনটো মানে এনেকৈ খোজকাঢ়ি গৈয়ে থাকিম আৰু সন্ধিয়া একেবাৰে পামহি গাড়ীৰ ওচৰত। এতিয়া আমি ইয়াত বজাৰ কৰি আছোঁ তিনচুকীয়াত। চাই লওক গুদাম দেখাই আছে আমাক। গুদামৰ ভিতৰত আহিলোঁ। এতিয়া চাই আছোঁ ঘণ্টাৰ পাছত ঘণ্টা ধৰি ইয়াতে সময় যায়গৈ, আমি গমেই নাপাওঁ কেতিয়া আন্ধাৰ হয়। গুদামত সোমাই থাকোঁতে আচলতে বহুত কাপোৰ থাকে, তাৰ ভিতৰৰ পৰা চিলেক্ট কৰিব লগা হয়। সেইটো কাৰণে মানে বহুত টাইমো লাগে, এটা দুটাকৈ চাওঁতে মেলোতে। আকৌ বিল চিল বনোৱাতো বহুতখিনি সময় লাগে। তো কাপোৰ চিলেক্ট কৰোঁতেও টাইম লাগে। সেয়া চিলেক্ট কৰিয়ে আছোঁ। আৰু এতিয়া আহিলোঁ ষ্টলৰ গুদামত, ভাবিলোঁ ষ্টলো অকণমান লৈ যাওঁ, শেষেই হৈছে প্ৰায়। তো এনেকৈয়ে আমাৰ দিনটো যায়গৈ কাপোৰ বজাৰ কৰোঁ। এতিয়া প্ৰায় 3টাই বাজিব হ'ল আৰু বজাৰ কৰিব আছেই। তো ভাবিলোঁ আমি এইখিনিতে কিবা এটা খাই লওঁ, ওচৰতে যি আছে। তো খাবলৈ গৈ আছোঁ এতিয়া দুইটাই, যি পাওঁ তাকে খাব লাগিব আৰু।
এতিয়া দুটাই ফ্ৰাইড ৰাইচে লৈ খাই আছোঁ। উপায় নাই, ভাত বিচাৰি থাকিলেও দেৰি হৈ যায়, সেইটো কাৰণে যি পাওঁ তাকে খাওঁ আৰু পেটটো ভৰিলেই হ'ল। আৰু এয়া আমাৰ ঠেলাত পেকিং হৈ গ'ল। এতিয়া আকৌ যাব লাগিব গাড়ী ষ্টেচন, য'ত আমি গাড়ীখিনি থৈছিলোঁ তালৈকে এনেকৈ লৈ যাম ঠেলাত। তাৰপিছৰ পৰা ঠেলাৰ পৰাহে উঠাম। এয়া গোটেই বজাৰ কৰিলোঁ দিনটো। তো এতিয়া বজাৰ কৰি মেলি আমি গৈ আছোঁ ঘৰলৈ বুলি। একেবাৰে দেখিছেনে আন্ধাৰে হ'ল, আন্ধাৰ হওঁতেহে আমি ওলাইছোঁ। আচলতে কেইবাখনো দোকান ঘূৰিব লগা হয়, এখন দোকানত কাম নহয় ন, সেইটো কাৰণে দেৰি হৈ যায়, দিনটো তেনেকৈ যায়গৈ। আৰু আহি পালোহি আমি শদিয়া দলং, শদিয়া ব্ৰিজ পালোহি। এয়া ৰাতিৰ পৰিৱেশ কিমান এটা ধুনীয়া লাগিছে চাওকচোন লাইটখিনি। বেছি সময় নাই, আমি পামগৈ আৰু ৰাতি। এতিয়া ঘৰলৈ বুলি গৈ আছোঁ। সেই গাইজ এতিয়া পালোহি আমি দলং, শদিয়া ব্ৰিজ পালোহি। তো ৰাতি বাজিলে 9:30 আৰু ভাবিলোঁ অকণমান আজি আপোনালোকক দেখাওঁ শদিয়া ব্ৰিজখন। চাওকচোন বাৰু, আজি প্ৰথম মানে ৰাতি শদিয়া ব্ৰিজৰ ওপৰত লাইট হোৱাৰ পৰা প্ৰথম ৰাতি এনেকৈ নামিছোঁ। তো ভাল লাগিছে, আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিছোঁ। 9:30 বাজিলে আৰু গাড়ী আছে বাৰু বহুত, ইয়াত ৰখিছেহি প্ৰায়, মানে লাইট হোৱাৰ পৰা মানুহবোৰ ৰখে ৰাতি ক'ৰবাৰ পৰা আহিলে মানে। আৰু এতিয়া বহুতেই ভাল হ'ল, আগতে আন্ধাৰ আছিলে ন ইয়াতে, আৰু এতিয়া চাওকচোন বাৰু কিমান পোহৰ। আৰু মানে চাওক, ৰাতি 2টা বজাত আহিলেও একো চিন্তা নাই। ইফালে লাইটখিনি চাওকচোন। এয়া তো মেইন উদ্দেশ্যটো হ'ল আপোনালোকক দেখুওৱা, মানে আপোনালোকেতো দেখিছে হ'লেও আৰু ৰাতি মই প্ৰথম আজি নামিছোঁ যে, সেইটো কাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ। সেয়া তো এয়াই আছিলে মোৰ আজি ব্লগটো চাই আপোনালোকে কেনেকুৱা পালে জনাব। আপোনালোকক আকৌ লগ পাম পুনৰ মোৰ নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, শুভৰাত্ৰি।